Hello everyone, Deepshika Learning লৈ সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টোত আমি DHS 2025 যিটো নটিফিকেশ্যন ওলাইছে নন টেকনিক্যাল পোষ্টসমূহৰ বাবে তাৰ যিটো ৰিটেন এক্সাম হ'ব তাৰ সিলেবাস সম্বন্ধে কথা পাতিম আৰু যিসকলে এই এক্সামটো দিম বুলি ভাবিছে তেওঁলোকে সোনকালে ফৰ্ম ফিল আপ কৰক কাৰণ ফৰ্ম ফিল আপৰ টাইম লিমিটটো বেছি দিয়া নাই 10 দিনৰ দিছে 21 তাৰিখ লাষ্ট ডেট হয় 21 ছেপ্টেম্বৰ লাষ্ট ডেট হয় সো আপোনালোকে সোনকালে এপ্লাই কৰি দিব নহলে থাকি যায় কিছুমানৰ আৰু আজিৰ ভিডিঅ'ত আমি ইয়াৰ সিলেবাসটোৰ ওপৰত কথা পাতিম লগতে DHSৰ কাৰণে আমি দীপশিখা লাৰ্ণিঙত ধুনীয়াকৈ প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিম এইকেইদিনৰ ভিতৰতে আজি আমি সিলেবাসটো লৈ আহিছোঁ আৰু এই সিলেবাসটোৰ ওপৰতে আমি প্ৰিপাৰেশ্যন সম্পূৰ্ণ কৰিম DHS নন টেকনিক্যাল এক্সাম 2025 আসাম গভৰ্ণমেণ্টৰ এক্সামত জেনেৰেল নলেজত আমাৰ অসমৰ পাৰ্টটো বেছি ইম্পৰ্টেণ্ট হয় আমি আসাম স্পেচিফিক ইনফৰমেশ্যন যেনেকৈ হিষ্ট্ৰী জিঅ'গ্ৰাফি কালচাৰ ইকনমি লিটাৰেচাৰ এইবোৰক আমি গুৰুত্ব দিব লাগিব লগতে জিকেত আমাৰ ইনক্লুড থাকিব ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফি ইনক্লুডিং দ্য ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন these are also very important and the Indian economy science and technology question logote current affairs is the most important topic of general knowledge and miscellaneous topics on important days books and authors aro sports basically ajikali sports or oporot basic question ahe so asamor sports or oporto bahut question dia dekha jay তোমালোকে স্পৰ্টছৰ টপিকটোক ইম্পৰ্টেঞ্চ দিব লাগিব যিসমূহ আমাৰ স্পৰ্টছৰ ইভেণ্ট হৈ গৈছে নেশ্যনেলি আৰু ইণ্টাৰনেশ্যনেলি সেইখিনি চাব লাগিব ভালকৈ তাৰপিছত আহিল আমাৰ ইংলিছ জেনেৰেল ইংলিছত আমি চাব লাগিব গ্ৰামাৰ ভকেবুলাৰীত তোমালোকৰ ইনক্লুড থাকিব চিনোনিম এণ্টনিমছ এণ্ড ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনৰ কুৱেশ্যন লগতে ইম্পৰ্টেণ্ট হয় আমাৰ ইডমছ এণ্ড ফ্ৰেজেছ ক্ল'জ টেষ্ট কম্প্ৰিহেনশ্যনৰো কুৱেশ্যন দিব পাৰে আৰু লগতে ইৰৰ স্পটিংটো এটা ইম্পৰ্টেণ্ট টপিক হয় আমাৰ ইংলিছৰ চ' এইখিনি যদি ভালকৈ চোৱা তোমালোকে গ্ৰামাৰ পোৰ্শ্যনটোত গোটেইবোৰ আহি যাব যেনেকৈ আৰ্টিকল প্ৰিপজিশ্যন ভইচ চেঞ্জ নেৰেশ্যন এইবোৰৰো কুৱেশ্যন আহিব চ' গ্ৰামাৰৰ গোটেইবোৰ চাব লাগিব আৰু প্ৰিভিয়াছ ইয়াৰ্ছৰো কুৱেশ্যনবোৰ ফ'ল' কৰিবা মই মোৰ চেনেলত লৈ আহিম সেই গোটেইবোৰ কুৱেশ্যন আনচাৰ জেনেৰেল মেথমেটিক্স বুলি ক'লে ইয়াত দুটা টপিক ইনক্লুড হ'ব এটা হ'ল কোৱান্টিটেটিভ এপ্টিটিউড আৰু এটা হ'ল ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ যিখিনি আমাৰ টপিক ইনক্লুড আছে আমাৰ ক্লাছ 10ত 8, 9, 10ত সেইখিনি ইম্পৰ্টেণ্ট হয় আৰু কোৱান্টিটেটিভ এপ্টিটিউডত আহিব নাম্বাৰ ছিষ্টেম LCM ACF পাৰ্চেণ্টেজেছ প্ৰফিট এণ্ড লছ টাইম এণ্ড ৱৰ্ক টাইম এণ্ড স্পীড টাইম এণ্ড ডিষ্টেঞ্চ মেনচুৰেশ্যন ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন simple and compound interest data interpretation and basic algebra and geometry okay these are included in quantitative aptitude class 10 standardৰ যিখিনি mathematicsৰ syllabus আছে তাত আমাৰ থাকিব progression triangles coordinate geometry introduction to trigonometry height and distance এইটো আমাৰ application of trigonometry বুলিও কয় circles area related to circles surface area and volume statistics and probability statistics আৰু probability question আমাৰ include থাকিব পাৰে so এইখিনি syllabus তোমালোকে যদি এতিয়াবা ভালকৈ প্ৰিপাৰেশ্যন কৰি যোৱা তেনেহলে তোমালোকৰ DHS এক্সামটো ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব বাকি ইয়াৰ ওপৰত মই কন্টেন্ট লৈ আহিম নতুন ভাল তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো ভাল পাইছা যদি লাইক কৰিবা আৰু যিসকলে DHSৰ এক্সামটো দিম বুলি ভাবিছে তেওঁলোকৰ সৈতে এই সিলেবাসটো তোমালোকে শ্বেয়াৰ কৰি দিবা